হে প্রভু দয়াময়, তোমার কি যে হবার মহিমা। কতদিন কত রাত্রি তোমার নামকে হার করি, হরি হরি বলি তোমাকে বিষারি পরিস, কিন্তু কত তোমাকে বিষারি না পারময়। অবশ্যই তোমার মহিমার কথা মোর তরে ক্ষুদ্র মনুষ্যই কেনেকৈ বুঝি পাম প্রভু। যেই কিনা হোক, চিরদিন মই তোমার ধর্মতে ব্রতী থাকিম প্রভু, চিরদিন মই তোমার ধর্মতে ব্রতী থাকিম। ইমান সুন্দৰ শক্তিত এনে লাগিছে যেন মই সকলো কৰ্ম ইয়াতে এৰি তেওঁক মই চাই মোৰ নয়নে সাৰ্থক কৰোঁ। কিন্তু সাৱধান ৰম্ভা, তই তোৰ উদ্দেশ্য সিদ্ধি কৰিবই লাগিব। তেতিয়াহে উদ্দেশ্য সিদ্ধি হ'ব যুগৰাজ কলি। শুকদেৱকে প্ৰেমতে মতলীয়া কৰিবৰ বাবে শুকদেৱৰ হৃদয়তে জগাব লাগিব প্ৰেমৰ মন্দাকিনী ধাৰা। মুখত মৃদু অন্তৰতে প্ৰেমৰ জোৱাৰ তুলি শুকদেৱকে প্ৰেমত মতলীয়া কৰি শুকদেৱৰ গৰ্ভত থকা ভাগৱত হস্তময় ধ্বংস কৰি শুকদেৱক মহাপাপতে লিপ্ত কৰামে। তেতিয়াহে পূৰ্ণ হ'ব যুগৰাজ কলিৰ কাৰ্য। কিন্তু কি উপায়েৰে মই শুকদেৱৰ কাষ চাপি যাওঁ? কি উপায়েৰে মই শুকদেৱৰ মই কাষ চাপি যাওঁ? নকৰিবি বিলম্বই ঘটাব বিঘিনি, ৰক্ষা কৰা। এই গভীর অরণ্যর মাজতে কার আর্তনাদ? ৰক্ষা কৰা, কোন আছা মুখে দোস্তৰ হাতৰ পৰা ৰক্ষা কৰা। একে শুনিছো কোনোবা হবলাৰ কাতৰ আৰ্তনাদ। যেই কিনা হোক লাগে বিপদত আর্তজনকে সহায় করাই মোর প্রধান কর্তব্য। ৰক্ষা কৰা, ভয় নাই, ৰক্ষা কৰা, ভয় নাই।
আপুনি সেই দুষ্টৰ হাতৰ পৰা ৰক্ষা কৰক। দেৱী, কোন তুমি? এই অৰণ্যৰ মাজত তুমি কি কৰিছা? ঋষিবৰ, মই এই প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰা এগৰাকী বনদেৱী। সৰোবৰ তীৰৰ সোঁতৰ পাৰতে মোৰ বাসস্থান। দেৱী, তুমি ভয় নকৰিবা দেৱী। আমাৰ বৰ্তমানত তোমাক কোনেও বিপদ ঘটাব নোৱাৰে। বাৰু দেৱী, তোমাৰ পৰিচয় আৰু ঠিকনা কি? মোৰ পৰিচয়, মই এগৰাকী এই প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰা বনদেৱী। আৰু মই এই প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰোঁতে মোকে দুষ্টই হৰণ কৰিব খুজিছিল। আপোনাৰ মাথনি শিকতি হয়তো কৰিলে পলায়ন। আপুনি মোক অনাথিনী নকৰিব। দেৱী, তোমাক কোনে বিপদ ঘটাব বিচাৰিছিল আৰু বৰ্তমান কোন দিশে কৰিলে প্ৰস্থান? নাজানো ঋষিবৰ, তেওঁলোক কোন দিশে কৰিলে ক'ব। হয়তো আপোনাক দেখি সিহঁতে কৰিছে পলায়ন। আপুনি মোক নকৰিব নাথিনী ঋষিবৰ, নকৰিব নাথিনী। হে প্ৰভু দয়াময়, প্ৰকৃতিৰ সেই নিৰ্জন কোলাটো দুষ্ট সবৰ পাশবিক অত্যাচাৰ। তুমি চিন্তা নকৰিবা দেৱী, মই তোমাক আশ্ৰয় প্ৰদান কৰিম। হে ঋষিবৰ, দেৱী, সহজ সৰল শান্ত প্ৰকৃতিৰ আপুনি বাৰু কোন? দেৱী, মহামুনি ব্যাসৰ পুত্ৰ, নাম মোৰ শুক। এই গভীৰ অৰণ্যৰ মাজত ভগৱানক ধ্যানস্থ কৰাই মোৰ প্ৰধান কৰ্তব্য। ৰম্ভা, তোৰ উদ্দেশ্য সিদ্ধিৰ পথতে শুকক প্ৰেমতে মতলীয়া কৰি শুকৰ গৰ্ভত থকা শাস্ত্ৰময় ধ্বংস কৰি পাপতে লিপ্ত কৰাব লাগিব। চাৰম্ভ নকৰিবি বিলম্বই ঘটাব বিঘিনি। চাৰম্ভ বিলম্ব ঘটাব বিঘিনি। চাৰম্ভ বিলম্বই ঘটাব বিঘিনি। কি ভাবিছা দেৱী? নহয় ঋষিবৰ, মই শুনিছো আপোনাৰ গৰ্ভত হেনো ভাগৱত শাস্ত্ৰ আছে। হয় দেৱী, ভগৱানৰ অপাৰ কৰোণাৰ বলত মোৰেই গৰ্ভতে ভাগৱত শাস্ত্ৰ আছে। কি? তাৰমানে আপুনি মোৰ প্ৰাণৰ দেৱতা। অতদিনে ধূপ ধূনা সহস্ৰ বন্তিৰে মোৰ হৃদয় বেদীত কৰিছো স্থাপন। তেওঁকে আজি মই পালো দৰ্শন। সেই ঋষিবৰ, আপুনি মোক ভাৰ্যাৰূপে গ্ৰহণ কৰি আপোনাৰ চিৰদাসী কৰক। দেৱী, এয়া তোমাৰ কেনে আচৰণ? যোৱা, তুমি খন্তেক বিশ্ৰাম কৰাগৈ। নহয় ঋষিবৰ, মই আপোনাক প্ৰাণ ভৰি ভাল পাওঁ। দেৱী, ঋষিবৰ, মই আপোনাকে প্ৰাণ ভৰি ভাল পাওঁ। দেৱী, ঋষিবৰ, মই আপোনাকে প্ৰাণে ভৰি ভাল পাওঁ। দেৱী, আৰু এতিয়া যদি আপুনি মোৰ মনৰ কামনা নকৰি পূৰণ, তেন্তে আপোনাৰ পুৰুষত্ব হ'ব বৃথা। দেৱী, যি মনুষ্যই এই পৃথিৱীত জন্ম লৈ সংসাৰৰ মায়া ভেদ কৰিব নোৱাৰে, তেওঁৰহে জীৱন বৃথা। তুমি জানানে,
কামনাত প্রফুল্লিত হৈ মানৱে ধন জন ঐশ্বৰ্য বিভূতি সকলো হেৰুৱায় আৰু অৱশেষতে নিজৰ পাৰ্থিৱ শৰীৰৰো নাশৰ কাৰণ হৈ পৰে আৰু এইবোৰ কথা যোনে চিন্তা নকৰে নিজকে তেওঁলোকে নৰকুণ্ডলৈ ঠেলি পঠায় ঋষিবৰ নতুন বস্ত্ৰ ৰত্ন অলংকাৰে শোভিত যি ৰাণীৰ মনৰ কামনা যি পুৰুষে নকৰে পূৰণ পুণ্য বলে স্বৰ্গত স্থান পালেও পুণ্য শেষ হোৱাৰ লগে লগে ধূমকেতুৰ দৰে সেই সৰগৰ পৰা খহি পৰে ঋষিবৰ আপুনি বাৰু জানেনে ইন্দ্ৰ ব্ৰহ্মাদি দেৱতাসকলে এই কামিনীৰ কামকুণ্ড কৰিছে উপভোগ দেৱী তোমাৰ এই ৰক্ত মাংসৰে গঠিত দেহাত বস্ত্ৰ আৰু আভূষণ পৰিধান কৰি অতিকে সুন্দৰ হৈ তুমি মোৰ মুক্তিৰ পথ ৰুদ্ধ কৰিব খুজিছা ইয়াতকৈ জানো মহাপাপ কিবা আছে নহয় ঋষিবৰ এই সকলো বাক্সাতুৰালি বিসৰ্জনে আপুনি মোক পত্নী ৰূপে কৰক দূৰ হোৱা ৰমণী তোমাৰ এই ৰূপ যৌৱনে এই চিৰ ব্ৰহ্মচাৰী শোককে ভুল নিয়াব নোৱাৰে নহয় ঋষিবৰ আপুনি সকলো বাক্সতুৰালি বিসৰ্জনে আপুনি মোক গ্ৰহণ কৰিবই লাগিব আহকে মোৰ উত্তপ্ত দেহা আপুনি সুৰক্ষিত হ'লে আহক ঋষিবৰ আপুনি মোৰে উত্তপ্ত দেহা সুৰক্ষিত দূৰ হোৱা ৰমণী নহয় ঋষিবৰ আপুনি মোৰ উত্তেজনাত ব্যাঘাত জন্মাব নোৱাৰে আপুনি মোক পত্নী ৰূপে গ্ৰহণ কৰিবই লাগিব দূৰ হোৱা ৰমণী আপুনি মোক পত্নী ৰূপে গ্ৰহণ কৰক আপুনি মোক পত্নী ৰূপে দূৰ হোৱা ৰমণী বুজিছো মই ভালদৰে তুমি কোনো বন্দেৱী নোহোৱা ধ্যানৰ বলতে জানি লওঁ তোমাৰ মই সত্য পৰিচয় তই যি উদ্দেশ্য লৈ এই শোকৰ কাষ চাপিছ তোৰ সেই উদ্দেশ্য কদাপিতো নহ'ব সফল পুনৰবাৰ যদি তই এনে অভিপ্ৰায় লৈ মোৰ কাষ চাপ তেন্তে চিৰদিনলৈ তোকে শাপগ্ৰস্ত কৰিম তোৰ উপস্থিতিয়ে মোৰ এই পবিত্ৰ আশ্ৰম কৰিলে অপবিত্ৰ এটি ক্ষণে এই স্থান মই কৰো পৰিত্যাগ জয় শ্ৰী হৰি জয় শ্ৰী হৰি জয় শ্ৰী হৰি মোৰ ৰূপত যি দেৱৰা সিন্ধু মোহিত হৈছিল সেই ৰূপে মোহিত মই কৰিব নোৱাৰিলো শক্তিব ধন্য শক্তি ধন্য তোমাৰ ব্ৰহ্মচাৰ্য কিন্তু মই সৰগৰ প্ৰধান বিশ্বৰী ৰম্ভা যি কাৰ্য মই এবাৰ
এবাৰ সম্পাদন কৰিব নোৱাৰিলো বাৰে বাৰে চেষ্টা কৰি হ'লেও সেই কাৰ্য মই সমাপন কৰিবই লাগিব সুখদেৱ এই আশ্ৰমেৰে ক'ৰবালৈ কৰিছে ক'ব যাওঁ মই মোৰ কৰ্তব্যত সংকয় অগ্ৰসৰ